নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি এডিআৰই কাট অফৰ ওপৰত বৰ্তমান যি কিছুমান বিতৰ্ক হৈ আছে বা কিছুমান মানুহে কৈ আছে এডিআৰইত এইবাৰ পইচাৰ চলিছে সেইবাবে হয়তো মুখ্যমন্ত্ৰী মহোদয়ে বা কিবা কিবি কৰিছে কাট অফটো বঢ়াইছে এভৰিথিং কিবা কিবি কৈ আছে মানুহখিনিয়ে তো আচল কথাটো কি পইচা চলিছে নে নাই বা কাট অফ কিয় বেছি গ'ল প্ৰথম কথা সেইটো আৰু মোৰ ভিডিঅ'ত কমেণ্ট কৰিছিল মোৰ ইয়াৰ আগৰ ভিডিঅ'টোত এজন ব্যক্তিয়ে কমেণ্ট কৰিছিল তেওঁ কৈছিল এডিআৰই 2.0ৰ 60% পোষ্ট পইচাত বিক্ৰী হোৱা বুলি কৈছিল তেওঁ অৱশ্যে সেই কথাটোত মই একমত নহয় কাৰণ তেওঁৰ হাতত সঠিক প্ৰুফ নাই প্ৰমাণ দিব পৰা নাই গতিকে একো প্ৰমাণ নোহোৱাকৈ এনে কথা কোৱাটো ইমান ভাল কথা নহয় বুলি মই ভাবোঁ সেইবাবে আপোনাক এই ভিডিঅ'টোৰ যোগেদিয়ে মই কৈছোঁ তেনেকুৱা নেক্সট টাইম হয়তো তেনেকুৱা কথা নক'ব কাৰণ হয়তো আপোনাৰ বিপদ হ'ব পাৰে 60% পোষ্ট যদি পইচাতেই বিক্ৰী হৈছে বাকী কষ্ট কৰি যিখিনি কেণ্ডিডেটে চাকৰি পাইছে বা পৰীক্ষাত নাম আহিছে তেওঁলোকে কি এনেই সেইবোৰ কৰি আছে নেকি তো তেনেকুৱা কথা নহয় ইমান নিগেটিভলি কথাবোৰ নাভাবিব অকণমান পজিটিভলি ভাবিবলৈ চেষ্টা কৰিব কথাবোৰ প্ৰথম কথা কাট অফ কিয় হাই গ'ল কেইটামান কাৰণ আছে হয়তো আপোনালোকৰো ভুল হ'ব পাৰে সেই কাৰণখিনিত সেই বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম আপোনালোকৰ লগত সম্পূৰ্ণকৈ শেষলৈ চাই থাকিব যদি বৰ্তমান আপুনি যদি অকণমান দুখত আছে পৰীক্ষাটো বেয়া হোৱাৰ বাবে কিছুমান কেণ্ডিডেটৰ নিচিনাকৈ বা কিছুমান কেণ্ডিডেটে বুজি পাইছে কিয় পৰীক্ষাটো বেয়া হৈছে কিয় কাট অফ হৈ গৈছে তো আলোচনা কৰিম যদিও একমত আমাৰ ভিডিঅ'টো চাই থাকিব শেষলৈ গতিকে চেনেলত যদি প্ৰথমবাৰ হৈছে ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটি আৰু যদি আপোনালোকে একমত ভিডিঅ'টোত লাইক কৰিব কমেণ্ট কৰিব আপোনাৰ মনৰ মতামতটি জনাবলৈ একদম নাপাহৰিব প্ৰথম কথা থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড মিলাই 12,600 নে কিমান 12,000 ছামথিং তেনেকুৱা কিবা পোষ্ট ওলাইছিল আৰু তাত এপ্লাই কৰিছিল প্ৰায় 18 লাখ 19 লাখ মান কেণ্ডিডেটে এপ্লাই কৰিছিল পৰীক্ষা দিছিল 13 লাখ 14 লাখ মানে পৰীক্ষা দিছিল 12,000 পোষ্টত যিমানেই নহওক কিয় লাখৰ ঘৰত পৰীক্ষা দিছে 10 লাখৰ ওপৰত কেণ্ডিডেটে পৰীক্ষা দিছে 13 লাখে পৰীক্ষা দিছে 12,000 পোষ্টত কাট অফ কেলে হাই নাযাব আপোনালোকে ভাবি চাওক বহুতে কৈ আছে পইচাৰ চলিছে কিবা চলিছে ক'ত পইচা চলিছে আপোনালোকে প্ৰুফ দিয়ক যদি পইচা চলা আপোনালোকে গম পাইছে প্ৰুফ দিয়ক তেতিয়াহে হ'ব এনেই মিছামিছি কৈ থাকিলে নিগেটিভলি কথাবোৰ ভাবি থাকিলে কেনেকৈ হ'ব তো বহুতে চাকৰি পাইছে বহুতে কষ্ট কৰি নাম আহিছে পইচা পাতি সেইবোৰ একো চলা নাই সম্পূৰ্ণ সেইবোৰ মিছা কথা তো 90ত যিমানবিলাক ইয়াৰ আমাৰ আগৰ দিনখিনিত যিমানবিলাক চাকৰি পাইছিল সেই চাকৰিবিলাকৰ কথা আছিল চৰকাৰৰ মানুহে গাঁৱত আহি বিচাৰি বিচাৰি কিনে মানুহক চাকৰি দিছিল বা যদি যোগ্য ব্যক্তিজনক যিহতে নহওক মিলিটাৰীতে হওক বা থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডে আগৰ দিনত যিমানবোৰ চাকৰি পাইছিল সেই মানুহবোৰক অফিচৰ মানুহবোৰ আহি গাঁৱৰ পৰা বাচি বাচি বিচাৰি বিচাৰি ল'ৰা ছোৱালী লৈ যায় চাকৰি দিছিল আৰু আজিৰ দিনত কিন্তু সেইটো সম্পূৰ্ণ নহয় সেইকাৰণে আজিৰ দিনত কেণ্ডিডেট বেছি আৰু কেণ্ডিডেট বেছি হোৱাৰ ফলতেই কাট অফ বেছি সিমানেই কথা কেণ্ডিডেট এইটো কাৰণে বেছি এখন ঘৰত যদি আজিৰ দিনত 6জন পৰিয়াল আছে বা 7জন পৰিয়াল আছে সেই 7জন পৰিয়ালৰ 4জনৰ হাতত স্মাৰ্টফোন বা 3জনৰ হাততে স্মাৰ্টফোন থাকে আৰু সেই স্মাৰ্টফোনেৰে আবেদন কৰিব পাৰি আপোনালোকে গম পায় আগৰ দিন আছিল ক'ৰবাত গৈ এখন ফৰ্ম আনিব লাগে অফলাইন ফৰ্ম আনি সেইখন ফিল আপ কৰিব লাগে তাত ফটো গাঠিব লাগে জেৰেক্স কৰিব লাগে কিবা কিবি বহুত কিবা কিবি কৰি সেইবোৰ অফলাইন পঠিয়াব লাগে যাৰ ফলত কেণ্ডিডেট কম আছিল এপ্লাই কৰা সংখ্যা একদম তেনে নগণ্য আছিল যিমান পোষ্ট আছিল তাৰে আৰু অকণমান বেছি কেণ্ডিডেটেহে এপ্লাই কৰিছিল অফলাইন থকাৰ বাবে সমস্যা আছিল বহুতৰে এটলিষ্ট ফটো মাৰিবলৈ আগৰ দিনত মানুহৰ হাতত কেমেৰা নাছিল আৰু যি বস্তু আজিৰ দিনত তেনে তুলনাত সেই বস্তুবোৰৰ তুলনাত আজিৰ যুগত যদি চাব যায় অসমখন বহুত উন্নত অসমখন বহুত আগুৱাই গৈছে আগতকৈ এখন ঘৰত 4-5টাকৈ বা 3-4টাকৈ স্মাৰ্টফোনৰ ব্যৱস্থা আজিৰ দিনত গতিকে আপুনি যদি কোনোবা এটা কম্পিউটাৰ প্ৰতিষ্ঠানত গৈ যদি কেতিয়াবা চায় সেই কম্পিউটাৰ প্ৰতিষ্ঠানখনত বা দোকানখনতে বুলি ক'লোঁ বুজি পাবৰ বাবে কথাখিনি ভালদৰে এপ্লাই কৰা মানুহ আপুনি নাপায় কিয় নাপায় জানেনে নিজৰ হাততে যেতিয়া স্মাৰ্টফোনটো থাকে এটা ডাঙৰ মোবাইল থাকে এখন ঘৰত 3টাকৈ স্মাৰ্টফোন থাকে আজিৰ যুগত গাঁৱত হ'লেও গতিকে সেই ঘৰখনৰ যিমান কেইজন পৰিয়াল আছে প্ৰায় যিমানলৈকে বয়সলৈকে যাৰ সময়সীমা আছে তেওঁলোক সকলোৱে এডিআৰই পৰীক্ষাত এপ্লাই কৰিছে আপোনালোকে ভাবে নেকি সকলোৱে এপ্লাইটো কম্পিউটাৰ দোকানত গৈ কৰে কোনোৱেও মোবাইলত এপ্লাই কৰিব নোৱাৰে বুলি ভাবে নেকি তেনেকুৱা নহয় ঘৰত যিমানজন কেণ্ডিডেট আছে সকলোৱে নিজৰ ফোনত এপ্লাই কৰিছে কাৰোবাৰ যদি মনো নাই এপ্লাই কৰিবলৈ কিন্তু কম্পিউটাৰ দোকানতো যাব নালাগে নিজৰ ফোনতে তেওঁলোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিছে গতিকে ইমান সহজ কৰি দিছে অসম চৰকাৰে অনলাইন এপ্লাইৰ কাৰণে আৰু সেইকাৰণেও বহুত কেণ্ডিডেটে এপ্লাই কৰিছে যাৰ ফলত 18-19 লাখ কেণ্ডিডেটে এপ্লাই কৰিছিল আৰু কেণ্ডিডেটৰ সংখ্যা বাঢ়িছিল পৰীক্ষা দিয়াও তাৰ বাবে কাট অফটো অকণমান বাঢ়িছে ইয়াত পইচা পাতিৰ কথা কোনো এতিয়ালৈকে আহি পৰা নাই দ্বিতীয় কথা কিমান কেণ্ডিডেটে পৰীক্ষা দিছে আপোনালোকে হয়তো অনুমান কৰিব পাৰিছে
এনেকুৱা কিছুমান বাপেক পুতেকেও পৰীক্ষা দিছে আমাৰ হাতত তেনেকুৱা নথি আছে তেনেকুৱা প্ৰমাণ আছে যদি আপোনালোকে বিচাৰে মই দিব পাৰো বাপেক পুতেকে একেলগে পৰীক্ষাত বহিছে মাক পুতেকে একেলগে পৰীক্ষাত বহিছে এই এডিআৰই পৰীক্ষাটোত ভাবি চাওক আপোনালোকে কিমান হ'ব পাৰে কেণ্ডিডেট সেইকাৰণে কেণ্ডিডেট বহুত বেছি তাৰ বাবে কাট অফ বেছি মুখ্যমন্ত্ৰী মহোদয় কিছুমানে কৈ আছে মুখ্যমন্ত্ৰী মহোদয়ে কাট অফ বেছি কৰি দিলে কাট অফ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বেছি কৰা নাই পৰীক্ষাৰ কেণ্ডিডেটে কাট অফ বেছি কৰিছে আপুনি যদি চোকা ব্যক্তিয়ে যদি পৰীক্ষা দিছে নম্বৰ হাই উঠিব আৰু হাই নম্বৰ উঠিলে আপোনালোকৰ কাট অফটো বাঢ়ি যাব তো মিছামিছি এনেই নিজৰ মাইণ্ডত নেগেটিভলি কথাবোৰ সোমাই ল'ব নালাগে 60% পোষ্ট পইচাত বেচা কিনা হোৱা বুলি কৈছে সম্পূৰ্ণ মিছা কথা এনেই মিছামিছি কাৰোবাৰ মাইণ্ডৰ লগত খেলিব নালাগে এনেই কাৰোবাৰ মাইণ্ডত মিছা কথাবোৰ সোমোৱাই দিব নালাগে দ্বিতীয় কথা আৰু যিমানখিনি থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ পদ মিলাই হয়তো 5খনমান 6খনমান পেপাৰ আছিল সেই মোটামুটি 5খন পেপাৰতে মেক্সিমাম কেণ্ডিডেটে আপোনালোকে এপ্লাই কৰিছে পৰীক্ষাও দিছে সেইবোৰ হয়তো আপোনালোকে গম পায় কাৰণ হায়াৰ ছেকেণ্ডাৰী দিয়া ল'ৰা বা ছোৱালীজনেও 8 পাছৰো পৰীক্ষা দিছে 10 পাছৰো দিছে কিছুমানটো 3খন পেপাৰতে উত্তীৰ্ণ হৈছে তেনেকুৱা কথা তো প্ৰায় 60% কেণ্ডিডেটে গোটেইকেইখন পেপাৰতে তেওঁলোকে পৰীক্ষা দিছে দিয়াৰ বাবে আৰু কেণ্ডিডেটৰ সংখ্যা বাঢ়ি গৈছে পৰীক্ষাৰ্থীৰ সংখ্যা বাঢ়ি গৈছে তেনেকৈও কাট অফটো বাঢ়িছে তাৰ নেক্সটত এইচএছ লেভেলৰ যিটো এক্সাম হৈছিল সেই এক্সামটোত এম এ পাছ কৰা কেণ্ডিডেটেও পৰীক্ষা দিছে কেনেকৈ দিব পাৰিছে যদি এইচএছ লেভেলত পাছ কৰাটো এম এ পাছে পৰীক্ষা দিছে বি এ পাছে পৰীক্ষা দিছে কাট অফ অকণমান বাঢ়িবই সেইটো ক'ব লগা নাই কিন্তু অকল যদি এইচএছ লেভেলৰ কেণ্ডিডেটখিনিয়ে সেই পৰীক্ষাটো দিলে হয় তেতিয়া কিন্তু কাট অফ ইমান নগ'ল হয় সেইটো কাৰণে অকণমান কাট অফ বেছি গৈছে এইবোৰেই কাৰণ বৰ বিশেষ একো নাই চিন্তা কৰিব নালাগে 2 নম্বৰী তাত একো হোৱা নাই আৰু তৃতীয়টো কথা কাট অফ বেছি যোৱাৰ এটা কাৰণ কিছুমান এনেকুৱা কেণ্ডিডেট আছে আগৰ দিনত আমাৰ আশে পাশে হয়তো এপিএছচিৰ কোচিং কৰা বা কিবা কিবি কোচিং চেণ্টাৰৰ ব্যৱস্থা নাছিল কিন্তু বৰ্তমান যিটো যুগ বৰ্তমান যিটো দিন সেই দিনত কিন্তু আমাৰ আশে পাশে এতিয়া এপিএছচিৰ কোচিং কৰা পঢ়োৱা এভৰিথিং কিবা কিবি কৰা মানুহৰ সংখ্যা বহুত বেছি আৰু এপিএছচিৰ প্ৰিপাৰেশ্যন কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যাও এতিয়া বেছি হৈ যাই আছে কাৰণ সকলোৰে হাতত স্মাৰ্টফোন কোনো ক'তো যাব নালাগে অনলাইন ক্লাছ কৰে অনলাইন কোৰ্চ লয় অনলাইন কোচিং কৰে সেইকাৰণে কিছুমান এনেকুৱা কেণ্ডিডেট আছে যোনে নেকি এপিএছচিৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকে এইবোৰ অসম পুলিচৰ পৰীক্ষা এডিআৰই গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষা সেইবোৰ পৰীক্ষালৈ তেওঁলোকে মাথা মৰা নাই তেওঁলোকে মাৰিছে এপিএছচি ইউপিএছচি আৰু এই যে এডিআৰইৰ এপ্লাই হৈছিল মই যে কৈছিলোঁ সকলোৱে ঘৰতে সহজতে এপ্লাই কৰিব পাৰে তেওঁলোকেও এডিআৰই পৰীক্ষাৰ বাবে এপ্লাই কৰি থৈছিল আৰু এপ্লাই কৰি থৈ কিনে পৰীক্ষাও দিছে পাছো কৰিছে কিন্তু তেওঁলোকে বৰ্তমান এপিএছচি জব নলগালৈকে চাকৰি নোপোৱালৈকে তেওঁলোকে সেই এডিআৰই থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰে কাম কৰি থাকিব কিন্তু সেই চাকৰিটো বা সেই পৰীক্ষাটো তেওঁলোকে কেৱল প্ৰেক্টিচৰ কাৰণেহে দিছে তেওঁলোকে চাকৰিৰ কাৰণে দিয়া নাই বুজি পাইছে কথাটো বহুতে কৈ আছে এপিএছচি কেণ্ডিডেটখিনিয়ে পাছ কৰিবই যোনে কোচিং কৰিছে টিউশ্যন কৰিছে এক্সেপ্ট্ৰা কিবা কোৰ্চ লৈছে তেওঁলোকে পাছ কৰিব বুলি কৈ আছে হয় সেইটো সত্য কথা যিমানখিনি কিছুমান এনেকুৱা কেণ্ডিডেট আছে যিখিনি কেণ্ডিডেটে কেৱল প্ৰেক্টিচৰ বাবে পৰীক্ষা দিছে এনেকুৱা পেপাৰ আহে এনেকুৱা প্ৰশ্ন আমি চাব লাগিব আগন্তুক কম্পিটিটিভ এক্সামৰ বাবে সেই প্ৰেক্টিচৰ কাৰণেও বহুত কেণ্ডিডেটে পৰীক্ষা দিছে যাৰ বাবে কেণ্ডিডেটৰ সংখ্যা বাঢ়িছে কাট অফটো অকণমান বাঢ়িছে 8 পাছতো বি এ পাছ কৰা কেণ্ডিডেটে যদি পৰীক্ষা দিছে 8 পাছৰ ইউআৰৰ কাট অফ সেইটো কাৰণে 99 গৈছে যদি কেৱল 8 পাছ কৰা কেণ্ডিডেটখিনিয়ে যদি 8 পাছৰ পৰীক্ষাটো দিলেহেঁতেন ইমান কাট অফ নগ'ল হয় হায়েষ্ট গ'ল হয় যদি জেনেৰেল ইউআৰৰ 85 to 80 ভিতৰত কাট অফ থাকিল হয় কিন্তু 8 পাছত বি এ পাছ কৰা এম এ পাছ কৰা কেণ্ডিডেটে এক্সাম দিয়াৰ বাবেই আজি 8 পাছৰ কাট অফ 99 গৈছে বুজি পাইছে কথাবোৰ কিয় তেনেকুৱা হৈ গৈ আছে কিন্তু টকা পইচা চলা নাই সেইটো সম্পূৰ্ণ মিছা কথা নেক্সট আৰু এটা পইণ্ট আপোনালোকক কওঁ ভিডিঅ'টো অকণমান দীঘলীয়া হৈ গৈ আছে তাৰ বাবে ক্ষমা কৰিব কাট অফ বেছি হোৱাৰ ওপৰতে কাৰণ কেণ্ডিডেটখিনিয়ে মোক কমেণ্টো কৰি আছে আমাক ভিডিঅ' লাগে কাট অফ কিয় বেছি হ'ল নেক্সট কিছুমানে নেগেটিভ কমেণ্ট কৰি আছে পইচা পাতি চলিছে এভৰিথিং কিবা কিবি হৈছে সেইবোৰ সম্পূৰ্ণ মিছা কথা আৰু আটাইতকৈ শেষৰ যিটো পইণ্ট সেই পইণ্টটো হৈছে বহুত ইউটিউবাৰে হওক যিকোনো মটিভেশ্যনেল স্পীকাৰে হওক আপোনালোকক ক'ব নেক্সট এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰা এটা এক্সাম বেয়া হ'ল কোনো কথা নাই ইজন মানুহেও ক'ব ঘৰৰ পৰিয়াল ওচৰ চুবুৰীয়া গাঁৱৰ মানুহ আটায়ে ক'ব আৰু আহি আছে চেষ্টা কৰা নেক্সটৰ বাবে প্ৰিপেৰেশ্যন কৰা হাৰ নামানিবা কিন্তু মই আপোনালোকক এটা কথা কওঁ নিজৰ যিটো বয়স নিজৰ যিটো সময় সেইটো কেতিয়াও ৰৈ নাথাকে যদি আপোনাৰ এইজ 30ৰ পৰা 35ৰ ভিতৰত যদি বৰ্তমান আপোনাৰ এইজ বৰ্তমান যদি বয়স চলি আছে সেই মানুহখিনিয়ে মই ভাবোঁ নেক্সট আৰু চৰকাৰী চাকৰিৰ বাবে প্ৰিপেৰেশ্যন নকৰাটোৱেই ভাল বুলি মই ভাবোঁ আপোনালোকক মানা কৰা নাই মই আপোনালোকক বাধা দিয়া নাই চৰকাৰী চাকৰিৰ বাবে প্ৰিপেৰেশ্যন এৰক বুলি যিমানখিনি কেণ্ডিডেটৰ 20ৰ বা 25ৰ ভিতৰত তেওঁলোকৰ এইজ আছে তেওঁলোকে নেক্সট চৰকাৰী চাকৰিৰ বাবে প্ৰিপেৰেশ্যন কৰক কোনো কথা নাই কিন্তু যিখিনি কেণ্ডিডেটৰ একদম অন্তিম সময় 30ৰ পৰা 35 বছৰৰ ভিতৰত আপোনালোকৰ এতিয়া এইজ আছে তেওঁলোককহে মই কথাটো কৈছোঁ তেওঁলোকে কিন্তু বৰ্তমান
চৰকাৰী চাকৰি আমি পাম 4-5 বছৰ পিছত হ'লেও সেই যিটো নিজৰ মনত এটা বস্তু সোমাই আছে, এটা পোক সোমাই আছে, চাকৰিৰ পোক, সেই পোকটো এতিয়া আপোনালোকে উলিয়াই দিব পৰা হৈছে। কাৰণ 30ৰ পৰা 35ৰ ভিতৰত যদি আপোনাৰ বয়স আছে, যদি এতিয়াও সেই চাকৰিৰ মাজতেই আপুনি সোমাই থাকে, চাকৰি কৰিম, এটা সুখৰ জীৱন হ'ব, সংস্থাপন পাম, ভালদৰে জীৱনটো কটাব পাৰিম জীৱনৰ আধা সময় হ'লেও, সেই বস্তুটো যদি এতিয়াও আপুনি পুহি আছে সেই বস্তুটো মনত, আপোনাৰ কিন্তু অন্তিম সময়টো অকণমান বেয়া হ'ব যদি আপোনাৰ এইজ বৰ্তমান 30ৰ আপদ আছে। তো কথাখিনি কোৱাৰ বাবে বেয়া নাপাব। বহুতে আপোনালোকক কৈ থাকিব এই সময় আছে এতিয়াও পৰীক্ষা দি থকা, কোনো কথা নাই, এটাহে বেয়া হৈছে, নেক্সটটো হয়তো ভাল হ'ব। কিন্তু সেই নেক্সটটো ভাল হ'ব যাতে কিমান সময় লাগে, আপোনাৰ কিমান সময় গুচি যায় জীৱনটোৰ, সেই কথাটো হয়তো আপুনি গম নাপাব। তো পইচা পাতিৰ কথা বহুতে কিছুমানে কৈ আছে পইচা পাতি চলা নাই, কাৰণ মই গম পোৱা নাই পইচা যে চলিছে, মই দেখা নাই, মই দিয়াও দেখা নাই, লোৱাও দেখা নাই। সেইটোৰ বাবে প্ৰুফ নোহোৱাকৈ আমি যিকোনো কথা আপোনালোকক ক'ব নোৱাৰোঁ। সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল। বিভিন্ন কাৰণত মই যিমানখিনি কাৰণ ক'লোঁ আপোনালোকক, কেণ্ডিডেট বেছি উচ্চ শিক্ষিতখিনিও BMA পাছ কৰাখিনিও পৰীক্ষা দিছে। আৰু শেষত আৰু এটা পইণ্ট আহি গ'ল, ড্ৰাইভাৰৰ যিখন প্ৰশ্ন কাকত আছিল সেইখন অকণমান সহজো আছিল, সেইটো হয়তো আপোনালোকে গম পায়। আৰু সেই কাকতখনত 127 যিখিনি আটাইতকৈ ওপৰৰ কাট অফ সেইখিনি 127 যোৱা বুলি বহুতে কৈ আছে। হয়, সেইটো ময়ো চাইছোঁ 127 গৈছে, কিন্তু কিয় এজন APSCৰ বাবে প্ৰিপেৰেশ্যন কৰি থকা কেণ্ডিডেটৰ বা UPSCৰ বাবে প্ৰিপেৰেশ্যন কৰা কেণ্ডিডেটৰ ড্ৰাইভিং লাইচেঞ্চ থাকিব নোৱাৰে বুলি ক'ৰবাত কিবা লিখা আছে নেকি? APSCৰ বাবে যোনে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰো ড্ৰাইভিং লাইচেঞ্চ আছে, BA যোনে কমপ্লিট কৰিছে তেওঁলোকৰো ড্ৰাইভিং লাইচেঞ্চ আছে, আৰু 10 পাছ বা 12 পাছ যোনে কমপ্লিট কৰিছে, 12 পাছ কৰিছে তেওঁলোকৰো ড্ৰাইভিং লাইচেঞ্চ আছে। তো ড্ৰাইভাৰৰ কাট অফটো এইকাৰণে বেছি হৈছে, এই ড্ৰাইভাৰৰ পৰীক্ষাটোত APSC প্ৰিপেৰেশ্যন কৰি থকাখিনিও দিছে, ইঞ্জিনিয়াৰিং কৰি থকাখিনিও দিছে পৰীক্ষা ড্ৰাইভাৰৰখিনিত, কাৰণ তেওঁলোকৰ লাইচেঞ্চ আছে, কোনে সেইটো মানাও কৰিব নোৱাৰে, সেইটো থাৰ্ড গ্ৰেডৰ ওপৰত। যোনে যিমান উচ্চ শিক্ষিতই হওক, কোনোবাই যদি PhDও কৰি আছে, যদি ড্ৰাইভাৰৰ বাবে তেওঁ পৰীক্ষা দিছে, সেইটো তেওঁৰ কথা। ইমান পঢ়া শুনা কৰি যদিও তেওঁ ড্ৰাইভাৰৰ এটা পোষ্টৰ বাবে এপ্লাই কৰিছে, সেইটো তেওঁৰ কথা, সেইটো কোনেও তেওঁক একো বাধা কৰিব নোৱাৰে। বুজি পাইছেনে কিয় 127 গৈছে ড্ৰাইভাৰৰ কাট অফটো? এইবোৰ বিভিন্ন কাৰণত উচ্চ শিক্ষিতখিনিয়ে বিশেষকৈ এপ্লাই কৰাৰ কাৰণে অকণমান কাট অফটো বেছি গৈছে। আৰু শেষৰটো হ'ল 8 পাছত যদি কেৱল 8 পাছৰ কেণ্ডিডেটে 8 পাছ কৰা কেণ্ডিডেটখিনিয়ে যদি এপ্লাই কৰিলে হয়, কাট অফটো মই কৈছোঁ আপোনালোকক 80-85ৰ ভিতৰত থাকিলে হয়। এতিয়া 8 পাছত হায়াৰ ছেকেণ্ডেৰী পাছ BA পাছ কেণ্ডিডেটেও এপ্লাই কৰিছিল, পৰীক্ষা দিছিল, সেইবাবে 99 কাট অফ গৈছে। থাম্বনেইলত মই আৰু এটা বস্তু লগাইছিলোঁ, BA পাছ বা MA পাছ যিমানখিনি কেণ্ডিডেট তেওঁলোকৰ বৰ্তমান পৰীক্ষাটো ভাল হৈছে 4th গ্ৰেডৰ, তেওঁলোকৰ ব্যৱস্থা কি হ'ব? যদি আপোনালোকৰ হাতত প্ৰমাণ আছে, প্ৰুফ আছে, কাৰোবাক কৈ থাকি লাভ নাই এওঁ BA পাছ, এওঁ 4th গ্ৰেডৰ পৰীক্ষা পাছ কৰিছে, সেইবোৰ আপোনালোকৰ মাজত আলোচনা কৰি থাকি লাভ নাই। যদি আপুনি ক'ব লগা মানুহক যদি ক'ব পাৰে, যদি জনাব লগা মানুহক যদি জনাব পাৰে, আপোনালোকৰ কাম হ'ব। কাট অফটো এইটো অকণমান কমিব, নেক্সট হয়তো আৰু পোষ্টৰ সংখ্যা বাঢ়িব। তো ADRE 3ৰ কথা আৰু বৰ্তমান বিশেষকৈ ক'ব নাযাওঁ। ইয়াৰ আগৰ ভিডিঅ'টোত মই মে' মাহতে নতুন পদ আহিব বুলি কৈছিলোঁ, কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে মে' মাহত আমাৰ যিমানখিনি বৰ্তমান এতিয়া ৰিজাল্ট ওলাই গ'ল, সেই ৰিজাল্টখিনি অৰেল বা ভাইবা টেষ্টখিনিহে হ'ব বুলি কৈছে। সেইটোৰ বাবে ক্ষমা কৰিব, আৰু যদি অজানিতে মোৰ কিবা ভুলো হৈছে তাৰ বাবে ক্ষমা কৰিব। ADRE আৰু নেক্সট ADRE হয়তো 2026ৰ একদম সন্মুখত, অৰ্থাৎ 2025ৰ শেষৰ পিনে 25 চনৰ ডিচেম্বৰ-নৱেম্বৰ তেনেকুৱা মাহত হয়তো নেক্সট ADRE কথা মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিব। তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল। ক'তো পইচা চলা নাই, কোনো ইমান টেনশ্যন ল'ব নালাগে, প্ৰিপেৰেশ্যন কৰক। যদি আপুনি ভালদৰে প্ৰিপেৰেশ্যন কৰিছে, নিজৰ 100 দি কিনে যদি আপুনি প্ৰিপেৰেশ্যন কৰিছে, 100% দি যদি আপুনি কষ্ট কৰি পঢ়িছে, সুন্দৰকৈ আপোনালোকে সফল হ'ব পাৰিছে। যদি অকণমান কিবা আধা খেচেৰা কৰি আপোনালোকে পঢ়িছে, সফল হ'ব পৰা নাই। আৰু সেই যিখিনি কেণ্ডিডেটে বৰ্তমান কিবা নিগেটিভ কমেণ্ট কৰি আছে, আমি বহুত পঢ়িছিলোঁ তথাপিতো আমি নাপালোঁ বুলি, তেওঁলোকলৈ মই এটা অনুৰোধ কৰিছোঁ, আপোনালোকৰ হয়তো 2-1 নম্বৰৰ কাৰণে কাট অফ নিমিলিল, নেক্সট আৰু অকণমান জোৰ দিয়া, অকণমান প্ৰিপেৰেশ্যন কৰা, নেক্সট পৰীক্ষাবোৰত আপোনালোকৰ নিশ্চিতভাৱে ভাল হ'ব। ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টিৰ সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত আমি আকৌ লগ পাম। জয় আই অসম।